অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই দিলে এটা ভাল খবৰ। বিবাহৰ বহু বছৰ পাছত অৱশেষত আহিল দেৱলীনা ভট্টাচাৰ্যৰ সুখবৰটো। বহুদিনৰ মনৰ আশা পূৰণ হ'ল অনুৰাগীৰ। অসমৰ সন্মান, অসমৰ গৌৰৱ দেৱলীনা ভট্টাচাৰ্যৰ এই ভাল খবৰত আনন্দিত হৈ পৰিছে অসমবাসী। মোৰ আপোনাৰ মৰমৰ অসমখনৰ পৰা গৈ মায়ানগৰী মুম্বাইত নিজৰ প্ৰতিভাৰ বলত অসমবাসীৰ লগতে ভাৰতবাসীক নতুন নতুন চিনেমা, ধাৰাবাহিকৰ জৰিয়তে মনোৰঞ্জন দি অহা দেৱলীনা ভট্টাচাৰ্যৰ এই ভাল খবৰত আমিও আমাৰ চেনেলৰ পৰা যাচিলোঁ অযুত শুভকামনা। অসমৰ গৌৰৱ তথা অসমৰ স্বাভিমান দেৱলীনা ভট্টাচাৰ্যই অসমৰ সন্তান হিচাপে বহুতো সুনাম কঢ়িয়াই আনিছে অসমলৈ। অসমৰ সন্তান হিচাপে দেৱলীনা ভট্টাচাৰ্যৰ প্ৰতি এটা বিশেষ হেঁপাহ বা টান আছে অসমবাসীৰ। অসমতো তেওঁৰ সুন্দৰ অভিনয় চাবলৈ অতি আশাবাদী হৈ থাকে সকলো। দেৱলীনা ভট্টাচাৰ্যই ইতিমধ্যে অসমৰ সাংস্কৃতিক তথা ধাৰাবাহিকতো অভিনয় কৰিছে। এইবাৰ অসমত নিৰ্মিত হৈছে এখন হিন্দী চিনেমা। চিনেমাখনৰ নাম হ'ল কুকি। অহা 28 জুনত ছবিঘৰত ৰিলিজ হ'ব এই চিনেমাখন, য'ত অভিনয় কৰিছে দেৱলীনা ভট্টাচাৰ্য, প্ৰীতি কংকনা, কমললোচন, বিভূতিভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰা, বোধিসত্ত্ব শৰ্মা, ঋতিশা সাউণ্ড, ৰাজেশ তাহলাং, দীপান্বিতা শৰ্মাকে ধৰি বহুতো ন-পুৰণি অভিনেতা অভিনেত্ৰীয়ে। এতিয়া জানো আহক চিনেমাখনৰ বিষয়ে কিছু কথা। ছবিখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুকিৰ প্ৰযোজিকা ডক্টৰ জোনমণি দেৱী খাউণ্ডে কয়, প্ৰতিষ্ঠিত কাঁ চলচ্চিত্ৰ মহোৎসৱত মোৰ প্ৰথম ছবি কুকি। চিনেমাখনত এনে এটা বিষয়ক লৈ নিৰ্মাণ হৈছে সজাগতা আৰু অৰ্থপূৰ্ণ আইনী সংস্কাৰৰ দাবী কৰা। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো আছিল ইমানেই। আপোনালোকে বাৰু 28 জুনত মুক্তি পাবলগীয়া ছবি চাবলৈ যাবনে? এটা কমেণ্ট কৰি জনাই দিব। ধন্যবাদ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। জয় আই অসম।